কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বেজতোলা নিবাসী পিতৃ অশ্বিনী কুমাৰ বৰুৱা আৰু মাতৃ চন্দনা বৰুৱাৰ সুযোগ্য সন্তান সুস্মিতা বৰুৱাই সদ্য ঘোষিত 2024 বৰ্ষৰ সৰ্বভাৰতীয় পৰ্যায়ৰ নিট পৰীক্ষাত সূৰ্যোদয়ৰ কিৰণ হৈ উজ্বলি উঠিবলৈ সক্ষম হৈছে। নিচেই শৈশৱৰ পৰাই পঢ়ি ভাল পোৱা মেধাৱী ছাত্ৰী সুস্মিতা বৰুৱাই শিলচৰ স্থিত পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্যন ইনষ্টিটিউটৰ পৰা সৰ্বভাৰতীয় পৰীক্ষাত 502 নম্বৰ লাভ কৰি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, যাৰ বাবে আজি উৎফুল্লিত হৈ পৰিছে সুস্মিতা বৰুৱাৰ পিতৃ মাতৃ কিম্বা অঞ্চলবাসী। আৰু ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন দেখা সুস্মিতা বৰুৱাৰ সপোনে বাস্তৱ দিশত ৰূপান্তৰিত হওক, আমিও জনাইছো অলেখ অযুত শুভকামনা। নমস্কাৰ, মোৰ নাম শ্ৰী সুস্মিতা বৰুৱা। মোৰ দেউতাৰ নাম শ্ৰী অশ্বিনী কুমাৰ বৰুৱা। মোৰ মাৰ নাম চন্দনা বৰুৱা। মই বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা মই দ্বাদশ পৰীক্ষাত মই উত্তীৰ্ণ হৈছোঁ আৰু মই পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্যন শিলচৰ চেণ্টাৰৰ পৰা মই নিটৰ বাবে কোচিং লৈছিলোঁ আৰু মই এইবাৰ নিট UG 2024ত 502 নম্বৰেৰে মই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মোৰ এই খ্যাতিৰ বাবে মই মোৰ মা দেউতাক ধন্যবাদ জনাম, মোৰ ছাৰ বাইদেউসকলক ধন্যবাদ জনাম। তেওঁলোকে মোৰ কাৰণে অশেষ কষ্ট কৰিছে। তেওঁলোকৰ কাৰণে আজি মই এজনী ভাল সুচিকিৎসিকা হ'ব পাৰিম আৰু মোৰ হাজোৰ গৌৰৱ কঢ়িয়াই আনিব পাৰিম। মই মোৰ দেউতা আৰু মোৰ মা দেউতা লগতে মোৰ ছাৰ বাইদেউসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান সময় পঢ়িছিলা তুমি প্ৰতিদিনে? হয়, কিমান সময় পঢ়িছিলা? মই ডেইলি বেছি নপঢ়িছিলোঁ, কিন্তু মানে 5-6 ঘণ্টা মই পঢ়িছিলোঁৱেই। এইটো ফাৰ্ষ্ট এটেম্প আছিলে তোমাৰ? নহয়, এইটো ছেকেণ্ড এটেম্প মোৰ। হয়, ছাকচেছ হৈছে? হয়, ভবামতে আৰু অলপ পালে ভাল হ'ল হয়, কিন্তু তথাপিও আৰু যিখিনি পাইছোঁ তাতেই মই সন্তুষ্ট। আৰু ছোৱালীৰ সাফল্যত সঁচাই আমি সুখী, কাৰণ তাই যিখিনি কষ্ট কৰিছিলে তাৰ সাৰ্থক হোৱা বুলি অনুমান কৰিছোঁ। আৰু লগতে তেওঁ যিখন স্কুলৰ পৰা বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা মানে দ্বাদশ শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈছিলে 87.2% লৈ, তেখেতসকলৰ টিচাৰসকলকো মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে গুৰুত্ব সহকাৰে তেওঁক মানে যিখিনি গুৰুত্ব দিছিলে তাৰ বাবে তেখেতসকলৰ ওচৰত আমি কৃতজ্ঞ। গতিকে ভালেই লাগিছে, আৰু অলপ পালে আৰু অলপ বেছি ভাল লাগিলে হয়। তথাপি যিখিনি কেৰিয়াৰ কৰিছে আমি সন্তুষ্ট, পিতৃ হিচাপত মই সন্তুষ্ট আছোঁ। নমস্কাৰ, মই ছোৱালীৰ সাফল্যত নথৈ আনন্দিত হৈছোঁ আৰু তাই যিখিনি কৰিছে তাৰ বাবে মই বহুত কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ছোৱালীক আপুনি প্ৰতিদিনে ছাপোৰ্ট কৰিছিল এগৰাকী মাতৃ হিচাপে, কেনেকুৱাকৈ মানে ছোৱালীৰ যত্ন লৈছিলে? আৰু কেনেকুৱা মানে তাইক কোনোদিন পঢ়াৰ কথা ক'ব নালাগিছিলে। তাই যিখিনি মানে পঢ়ে তাই গোটেইখিনি নিজেই তাৰমানে হেৰি কৰি লয় আৰু মানে নিজেই পঢ়িছিলে, কোনোদিন তাইক ক'ব নালাগিছিলে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।